এই ডাম্পাৰবোৰ দেখিছেনে ইহঁতো কম নহয় ন ইহঁতো কম নুৰা গাড়ী চা না ভাই আৰু ৰাতি বিশেষকৈ এইটো জালুকবাৰীৰ পৰা যিটো চাৰিআলিৰ ৰাস্তা আছে ন এইটো ৰাস্তাত 8টাৰ পিছত যিবিলাকে বাইক লৈ আহে ন সেইবিলাকে গম পায় যে কিমান কষ্ট লাইফটোত কিয় কৈছোঁ গম পায় নাই এই ডাম্পাৰ ট্ৰাক সিহঁতে এইবোৰ ফালি ফালি আহিব লাগে আৰু অহাৰ পিছত ধূলি বালি দেখিছেনে ইমান ধূলি বালি সহ্য কৰি ফিল মানে অৱস্থা শেষ হৈ যায় মই ক'লোঁ না এইটো ৰাস্তাত যদি ৰাতি 8টাৰ পিছত আহে তো মানে গাড়ী চলাব উপায় নাই বাইক চলাব উপায় নাই আৰু আমাৰ মানে গম নাপাওঁ লাইটটো জ্বলাই দিছোঁ ছিষ্টেমটো কি গভৰ্ণমেণ্টৰ গম নাপাওঁ STC বিলাক টাইমটো কেইটাত গম পায় নাই ৰাতিপুৱাৰ টাইমটো ঠিক গম নাপাওঁ কিন্তু ৰাতিৰ টাইমবিলাক ঠিক 6টা বাজিলে গধূলি 6টা বাজিলে STC বন্ধ 3টা মানৰ পৰা বন্ধ হৈ আহে আৰু লাহে লাহে 6টা মানলৈ বা 3টা মানৰ পৰা 6টা মানলৈ বন্ধ হৈ আহে STC বিলাক তো ভাই ৰাতি যিবিলাক মানুহ থাকে সেইবিলাক কি কৰিব ৰাতিৰো কিছুমান ডিউটি থাকে ন কিছুমানৰ 9টা 10টা এনেকৈ ডিউটি থাকে চাৰিআলিত গাড়ী ৰখি থাকে গাড়ী নাপায় তাৰপিছত সিহঁতৰ যিটো ইনকাম হয় মানে এই সৰু গাড়ীবিলাক থাকে যে ৰখি সেইবোৰত মানে 100 কিছুমানে 200 এনেকৈ লয় তো যিটো ইনকাম হয় সেইটো মানে সিহঁতে গাড়ী ভাড়া দিওঁতে যায় তো STCটো অলপ প্ৰভাইড কৰাটো মানে মই ভাবোঁ দেই এইটো মানে STCটো অলপ প্ৰভাইড কৰিব লাগে মানে আমাৰ যিবিলাক মানে যাতায়াত কৰে বাছত সেইবোৰৰ কাৰণে STCটোৰ অলপ দৰকাৰ কাৰণ ৰাতি সিহঁতে গাড়ী নাপায় ন বৰ কষ্ট হয় আৰু এনেও স্মাৰ্ট চিটি বুলি স্মাৰ্ট মানে আজিকালি দুনিয়াখন ইমান আগবাঢ়ি গ'ল ন কিছুমান জাগাত ন হোল নাইট STC চলি থাকে হোল নাইট গভৰ্ণমেণ্টৰ বাছ চলি থাকে তো আমাৰ ইয়াতহে নচলে ভাই টাইমটো মই বুজি নাপাওঁ 8টা খুব বেছি 7টা তাৰে পিছতো মানুহ ওলায় ভাই আজিকালি তাৰে পিছতো ওলায় চিৰিয়াছলি কৈছোঁ তাৰে পিছতো মানুহ ওলায় বজাৰ কৰিব ওলায় নিজৰ কৰ্মব্যস্ততা কাম শেষ কৰি চিটিৰ পৰা জালুকবাৰী মানলৈ আহোঁতে 9টা 9:30 জামত পৰিলে এনেকুৱা টাইম হৈ যায় তো সেইটো কাৰণে কৈছোঁ ন গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ বাছ অলপ ষ্টেট আছাম ট্ৰেন্সপৰ্টটো ফেচিলিটিটো অলপ দিব লাগে আমাৰ সাধাৰণ মানুহখিনিক কাৰণ কিয় কৈছোঁ সিহঁতেও টেক্স ভৰি আছে অফক'ৰ্ছ টেক্স ভৰি আছে ময়ো টেক্স ভৰি আছোঁ যদি 9টালৈ বাছ থাকিলে হয় কিজানি গাড়ী নানি ময়ো বাছতে আহিলোঁ হয় নহয় তো এক ছেকেণ্ড ভাই ছিষ্টেমটো তেনেকুৱা আৰু গমে পায় টোল টেক্স GST ৰুট টেক্স এইবোৰ চব আমি দিওঁ দিয়াৰ পিছত যদি আমি অলপমান ফেচিলিটি নাপাওঁ হাইষ্ট টেক্স কিজানি ইণ্ডিয়াত টেক্স পে' কৰে কিজানি হাইষ্ট ইণ্ডিয়াত আমাৰ সাধাৰণ মানুহবোৰে তো সেইটো হিচাপত জাষ্ট 1% যদি ফেচিলিটি দিয়ে আপোনালোকে ভাল লাগিব মানে মনটো ফিল লাগিব মেডিকেল ফেচিলিটিৰ কথা নকওঁ মই মেডিকেলত আজিকালি একো ফেচিলিটি নাপায় চব পইচা চব বস্তুৰে দাম ভৰিব লাগিব আপুনি GMC হওক যি হস্পিটেলতে নাযাওক চব বস্তুৰে দাম ভৰিব লাগিব আৰু মেডিচিনবোৰৰ ইমান দাম বাঢ়িছে ন কি ক'ম বহুত দাম বাঢ়িছে এইটো মই গভৰ্ণমেণ্টক মানে হেৰি কৰা নাই বদনাম কৰা নাই কিন্তু মানে যিটো ট্ৰু সেইটো কৈছোঁ আৰু মানে যিটো চকুত দেখা পাওঁ আৰু সেইটো কৈছোঁ মই এইমাত্ৰ আহিছিলোঁ তো কিছুমান মানে মানুহ ৰঙীয়া কিছুমান মঙলদৈ কিছুমান বেজেৰা জালুকবাৰীত মোক ছিগনেল দিছিলে মই ৰখি সুধিলোঁ ক'ত যাব কি কথা বতৰা ইমান ৰাতি কৈছে ইমান ৰাতি কাম শেষ কৰি আহিছোঁ এতিয়া গাড়ী নাই জালুকবাৰী আৰু হেৰি যাব লাগে মই কিছুমানে ৰঙীয়া যাব কিছুমানে জালুকবাৰী যাব জালুকবাৰী যাব বেজেৰা যাব মঙলদৈ যাব তো সিহঁতে মানে গাড়ী ৰখি আছে এতিয়ালৈ গাড়ী পোৱা নাই তো মোক কৈছিলে যাব নেকি মইতো চাৰিআলিলৈ আহিম মোৰে অলৰেডি ইমান লেট আপোনালোকে গমে পায় 6টাৰ পৰা নজলে মই আছোঁৱে ব্যস্ত হৈ নিজৰ কামতে তো এইটোৱে কথা আৰু কেয়াৰফুল আৰু মানুহ অলপ গভৰ্ণমেণ্ট মানে কি বুলি কয় ছফ্টৱেৰ গভৰ্ণমেণ্টৰ যিটো ছফ্টৱেৰ না অলপ আপগ্ৰেড কৰিব পৰা হৈছে আৰু চ' সেইটোৱে আৰু